চাব পাৰে যোনে বিচাৰি আছে থাৰ খুব ধুনীয়া কণ্ডিশ্যন আছে এৱাই কণ্ডিশ্যনত কোনো টাচ স্পেচ নাই তো চাব পাৰে মই কণ্ডিশ্যন গোটেইখিনি দেখাই দিছোঁ আপোনালোকক টায়াৰৰ চাব পাৰে একো চাবলগীয়া নাই বিন্দাছ লৈ কিনে আপোনালোকে ধুনীয়াকৈ চলাই থাকিলে হ'ল এইখন 2019 মডেল ZLX পাৱাৰ প্লাস টপ মডেল হয় হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে হয় অৰিজিনাল পেইণ্টত আছে গাড়ী হয় মিটাৰ মাত্ৰ এইখন 75000 পুৰা জেনুইন হৈছে হয় এন্ট্ৰিটো আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে চাব পাৰে এইখন 2018 মডেল সুইফট VXI হয় গাড়ী খুব ধুনীয়া হৈছে মডিফাইড কৰাই আছে ভিতৰত লাইট লগোৱা আছে হয় প্লাস বেক ক্যামেৰা লগোৱা আছে সেন্সৰ লগোৱা আছে তাৰপিছত LED হেডলাইট লগোৱা আছে আপোনালোক দেখাই দিছোঁ চাব পাৰে দাদা দিয়া ৰানিংটো কিমান মান চলিছে ৰানিং এইখন দাদা মোটামুটি 50000 মান আছে 50000 আন্ডাৰত হয় হয় প্ৰাইচটো কিমান বিচাৰিছে এইখনৰ প্ৰাইচটো এইখন মই খুব বেছি হোৱা নাই মাত্ৰ তো হেল্ল' গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল তো গাইজ আজি আহিছোঁ মই ছেকেণ্ড টাইম আশা মটৰ্ছ তো যদি ভাবি আছে আপোনালোকে ছেকেণ্ড হেণ্ড বাহন এখন ক্ৰয় কৰাত তেনেহ'লে গাইজ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে কাৰণ কিয়নো আপোনালোকে যদি আশা মটৰ্ছ আহে তো ইয়াতে আপোনালোকে প্ৰাইভেট কাৰ পাব বাকী কমাৰ্চিয়েল কাৰ পাব লগতে মালটানা যদি আপোনালোকে বলেৰো বিচাৰি আছে ইয়াতে বলেৰো এভেইলেবল ষ্টকত আছে বহুতে বিচাৰি থাকে এনেকুৱা মালটানা বলেৰো তো এইফালে চাব পাৰে গাইজ গোটেইখিনি ষ্টকত এভেইলেবল আছে তো গোটেইকেইখন গাড়ীৰে আপোনালোকক ধুনীয়াকৈ ডিটেইলছ দিবলৈ চেষ্টা কৰিম তো এতিয়া বেছি দেৰি নকৰোঁ আশা মটৰ্ছৰ অৰ্ণাৰ লগত আপোনালোকক চিনাকি কৰি দিওঁ গোটেইকেইখন গাড়ীৰে আপোনালোকক ধুনীয়াকৈ ডিটেইলছ দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো একদম কমপ্লিট শেষলৈকে চাই থাকিব তো এইফালে দাদা আছে মোৰ লগত আশা মটৰ্ছৰ অনাৰ তো এইফালে দাদাক চিনাকি কৰি দিছোঁ তো এতিয়া বাৰু বেছি দেৰি নকৰোঁ ভিডিঅ'টোৰ মাজতে আপোনালোকক আশা মটৰ্ছৰ এড্ৰেছটো দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব তো এতিয়া বেছি দেৰি নকৰোঁ আমি গাড়ীখন ধুনীয়াকৈ ডিটেইলছ দিম আৰু দাদাই গোটেইখিনি ডিটেইলছ দি দিব তো আমি ফাৰ্ষ্ট গাড়ী থাৰখনৰ পৰা ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট আজি থাৰ দেখাম হয় 2022 মডেল হয় এইখন গাড়ী খুব ধুনীয়া হৈছে এন্টিৰিয়ৰটো প্ৰথমতে দেখাই দিছোঁ আপোনালোকক বহুতে দেখাব এন্টিৰিয়ৰ আনটাচ আছে গাড়ী একদম তো গাইজ চাব পাৰে তো দাদা ইয়াৰ ৰানিংটো কিমান মান চলিছে এইখনৰ ৰানিং এইখন পুৰা জেনুইন আছে 62000 আছে 62000 হয় হয় আৰু ইয়াৰ প্ৰাইচটো কিমান বিচাৰিছে প্ৰাইচটো মাত্ৰ ৰাখিছোঁ 12 লাখ টকা 12 লাখ হয় 12 লাখ হয় ৰিফাইনেন্স হৈ যাব এইখনত কিমান মান ডাউন পেমেণ্ট দিলে যাব এইখন ডাউন পেমেণ্ট এইখন 3 লাখ মান দিলে হৈ যাব তো গাইজ চাব পাৰে যোনে বিচাৰি আছে থাৰ খুব ধুনীয়া কণ্ডিশ্যন আছে এৱাই কণ্ডিশ্যনত কোনো টাচ স্পেচ নাই তো চাব পাৰে মই কণ্ডিশ্যন গোটেইখিনি দেখাই দিছোঁ আপোনালোকক টায়াৰৰ চাব পাৰে একো চাবলগীয়া নাই বিন্দাছ লৈ কিনে আপোনালোকে ধুনীয়াকৈ চলাই থাকিলে হ'ল তো দাদা অন্তিমবোৰ আহিলে কিবা অলপ নেগচিয়েবল হৈ যাব অলপ নেগচিয়েট কৰাই দিম আমি আৰু হয় অন্তিবুল কিবা এটা ডিছকাশ্যন কৰি কেনে গাড়ী দি পঠাম হয় দাদাই খুব ধুনীয়াকৈ আপোনালোকক কৈ দিলে যদি অন্তিবুল আহে আপোনালোকে এইখন গাড়ীখন ল'ব তেতিয়াহ'লে কিবা এটা চাই দিব বুলি খুব ধুনীয়াকৈ দাদাই কৈ দিলে যদি আপোনালোকে ৰিফাইনেন্সত লৈ যাব বিচাৰে মাত্ৰ 3 লাখ ডাউন পেমেণ্ট দিয়ক দি ধুনীয়াকৈ লৈ যাওক এইখন থাৰখন ৰিফাইনেন্সত তাৰপিছত দাদা নেক্সট কি দেখাব নেক্সট আমি বলেৰো দেখাম নেক্সট আপোনালোকক বলেৰো দেখাওঁ বহুতে দেখাব গৈ থাকে বলেৰো তো দাদা এইটো কিটাৰ মডেল এইখন 2019 মডেল ZLX পাৱাৰ প্লাস টপ মডেল হয় হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে হয় অৰিজিনাল পেইণ্টত আছে গাড়ী হয় মিটাৰ মাত্ৰ এইখন 75000 অনলি ন হয় পুৰা জেনুইন হৈছে হয় এন্ট্ৰিটো আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে চাব পাৰে তো দাদা এইখন যদি ৰিফাইনেন্স কৰি কিমান মান দিলে ল'ব এইখন 1.5 লাখতে দিম 1,50,000 ডাউন দিলে যাব ন হয় ইয়াৰ প্ৰাইচটো মাত্ৰ ৰাখিছোঁ 690 6,90,000 হয় তো গাইজ চাব পাৰে এইখন বলেৰো খুব ধুনীয়া এটা ডিলত দি আছে আশা মটৰ্ছৰ তৰফৰ পৰা যোনে বিচাৰি আছে জলদি জলদি আহক আশা মটৰ্ছ তাৰপিছত দাদা নেক্সট অমনি ভেনখন এইখন মোষ্ট ডিমাণ্ডেড গাড়ী হয় এইখন বিজনেছ কৰিব ভাল তাৰপিছত স্কুল ভাড়া মাৰিব ভাল হয় নিজৰ প্ৰাইভেট ইউজ কৰিবৰ কাৰণেও ভাল হয় এইটো আপোনাৰ 2015 মডেল হয় 2015 মডেল ন হয় 2015 মডেল গাড়ী খুব ধুনীয়া হৈছে কণ্ডিশ্যন প্ৰথমতে এন্ট্ৰিটো আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ চাব পাৰে এইটো চাই ল'ব ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোক দেখাই দিছোঁ আৰু ইয়াৰ ৰানিংটো কিমান মান চলিছে ৰানিং এইখনত মোটামুটি 60 প্লাস আছে 60 প্লাস আছে ন ৰানিং প্ৰাইচটো কিমান বিচাৰিছে এইখনৰ প্ৰাইচটো এইখনত মাত্ৰ ৰাখিছোঁ 220,000 অনলি হয় 2,20,000 তো চাব পাৰে গাইজ এইখন যোনে বিচাৰি আছে অমনি ভেন লোৱা তো এইখন আহি চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে দাদা এইখন ৰিফাইনেন্স হ'ব নে নহ'ব ৰিফাইনেন্স এইখন নহ'ব কেছত ল'ব লাগিব ন হয় তো চাব পাৰে গাইজ 2,20,000 অনলি ৰাখিছে আছাম মটৰ্ছৰ তৰফৰ পৰা তাৰপিছত দাদা নেক্সট কি দেখাব 800খন দেখুৱাই এইখন নেক্সট মষ্ট ডিমাণ্ডেড গাড়ী মাৰুতি 800 এইখন মাৰ্কেটত আজিকালি নাপায়ে প্ৰায় খুব টান পাব খুব ধুনীয়া হৈছে আৰু এইখন বহুত মানুহ ইমোশন হয় হয় এইখন আমাৰ 2012 মডেল ফাৰ্ষ্ট ওনাৰ ন হয় ফাৰ্ষ্ট ওনাৰ গাড়ী একদম পুৰা ধুনীয়া হৈছে জেনুইন আৰু সিঙ্গেল হ্যান্ড ইউজ গাড়ী হয় পুৰা ঠিক আছে লেডিছৰ গাড়ী আছিল এইখন হয় গাড়ী খুব ধুনীয়া হৈছে কণ্ডিশ্যন হয় দাদা ইয়াৰ ৰানিংটো কিমান মান চলিছে ৰানিংটো এইখনৰ মোটামুটি আপোনাৰ 60000 মান আছে পুৰা জেনুইন ৰানিং 60000 ন হয় প্ৰাইচটো কিমান ৰাখিছে এইখনৰ প্ৰাইচটো 150 ৰাখিছোঁ মাত্ৰ 1,50,000 গাইজ পাইছে চাব পাৰে এইখন
দেখাই দিছো 800 এসি মডেলটো হয় এইটো তাৰপিছত দাদা নেক্সট কি দেখাব নেক্সট আৰু এখন এসি মডেল এইখন এসি মডেল ন 800 এইখন সিলভাৰ কালাৰ হয় এইখন আৰু লেটেষ্ট মডেল এইখন 2013 ম্যানুফ্যাকচাৰিং 14 ৰেজিষ্ট্ৰেচন হয় খুব ধুনীয়া আছে গাড়ী এইখনো চাই ল'ব পাৰি হয়াৰ প্ৰাইসটো ৰাখিছো মাত্ৰ এইখনত 160 আৰু অলপ নেগোচিয়েট হৈ যাব তোমাৰ যদি ভিডিও চাই আহে হয় 1,60,000 হয় যেটো অন্তিম হলে কিবা এটা নেগোচিয়েবল কৰি দিব দাদাই কৈ দিলে মোৰ চেনেলৰ তৰফৰ পৰা যদি আহে এক্সট্ৰা এটা কিবা ডিসকাউন্ট দি দিব দাদা তো জলদি আহক তো এতিয়া দুখনকে ষ্টকৰ আছে চাব পাৰে খুব ধুনীয়া কণ্ডিচনত মাৰুতি 800 এই দুখবৰ এইটোৱে যে মানে এই দিখনত ৰিফাইনেন্স নহব আৰু যদি লয় আপোনালোকে কেছত ল'ব লাগিব তাৰপিছত দাদা নেক্সট কি দেখাব নেক্সট আমি সুইফট দেখাম আৰু নেক্সট আপোনালোকক সুইফট এখন দেখাব গৈ আছো চাব পাৰে খুব ধুনীয়া কণ্ডিচন আছে এইখন তো দাদা এইটো কিটাৰ মডেল এইখন 2018 মডেল সুইফট VXI হয় গাড়ী খুব ধুনীয়া হৈছে মডিফাইড কৰাই আছে ভিতৰত লাইট লগোৱা আছে হয় তাৰপিছত বেক কেমেৰা লগোৱা আছে সেন্সৰ লগোৱা আছে তাৰপিছত LED হেডলাইট লগোৱা আছে আপোনালোক দেখাই দিছো চাব পাৰে দাদা দিয়া ৰানিংটো কিমান মান চলিছে ৰানিং এইখন দাদা মোটামুটি 50,000 মান আছে 50,000 আন্ডাৰত হয় হয় প্ৰাইসটো কিমান বিচাৰিছে এইখনৰ প্ৰাইসটো এইখন মই খুব বেছি হোৱা নাই মাত্ৰ 5,10,000 টকা ৰাখিছো তাৰে মাজত আৰু অলপ নেগোচিয়েট কৰাই দিম 5,10,000 ন হয় তো দাদা এইখন কোনোবাই ৰিফাৰেন্স কৰিলে কিমান মান ডাউন পেমেন্ট দিলে ওলাব এইখন 1,25,000 মানতে দিম ওলাই 1,25,000 ডাউন পেমেন্ট দিলে ওলাই যাব ন হয় তো চাব পাৰে গাইস খুব ধুনীয়া কণ্ডিচন আছে এইখন সুইফট এইখন মেনুৱেল নহয় অটোমেটিক আছে ন হয় তো ইন্টেৰিয়ৰটো আপোনালোক লেডিছৰ কাৰণে চাব পাৰে ইন্টেৰিয়ৰ খুব ধুনীয়া কণ্ডিচন আছে দেখাই দিছো আপোনালোকক চাব পাৰে তাৰপিছত দাদা নেক্সট কি দেখাব নেক্সট দেখাম ওয়েগনাৰ দেখাম হয় তো এইখনৰ ডিটেইলছ দিয়া কিটাৰ মডেল এইটো এইখন 2010 ৰ মডেল হয় VXI মডেল ন হয় হয় ফাৰ্ষ্ট ওনাৰ গাড়ী খুব ধুনীয়া হৈছে কণ্ডিচন হয় সাৰ্ভিসিং টাইম টু টাইম কৰিছে হয় টায়াৰ অল অকে আছে চাই ল'ব পাৰে টায়াৰৰ কণ্ডিচন আপোনালোক ধুনীয়াকৈ দেখাই দিছো চাব পাৰে তো দিয়া ৰানিংটো কিমান মান চলিছে ৰানিং এইখনত মোটামুটি 70 প্লাস আছে 70 প্লাস জেনুইন ৰানিং ন হয় জেনুইন তো কণ্ডিচন দেখাই দিছো ইঞ্জিনটো চাই লওক খুব ধুনীয়া কণ্ডিচন আছে এইখনো তো এইখনৰ প্ৰাইস কিমান বিচাৰিছে প্ৰাইস এইখনত বিচাৰিছো মাত্ৰ 140 1,40,000 দি দিব হয় কাগজ পাতি গোটা ইনক্লুডিং ট্ৰান্সফাৰ থাকিব ন সব কৰাই দিম তো চাব পাৰে ৰিফাইনেন্স নহব এইখন ন ৰিভাইজ নহয় ৰিফাইনেন্স ল'ব লাগিব চাব পাৰে ওইগনাৰ বহুতে ডিমান্ড কৰে এইখন তো এইখন আহি চাব পাৰে তাৰপিছত দাদা নেক্সট কি দেখাব নেক্সট আমি কমাৰ্শিয়াল গাড়ীবোৰ দেখাম নেক্সট আহো দাদা আমি কমাৰ্শিয়াল বলেৰো বহুতে বিচাৰি থাকে বিজনেছ কৰাৰ কাৰণে তো দাদা এইখনৰ ডিটেইলছ দিয়া এইখন 2019 ৰ মডেল হয় হয় গাড়ী খুব ধুনীয়া হৈছে টায়াৰ নতুন হৈছে অল তাৰপিছত পেইণ্টটো সব কৰাই আছে ধুনীয়া হৈছে বডি অকে আছে হয় নিকেনে জাষ্ট আপুনি বিজনেছ কৰক বা ভাড়া মাৰি থাকক হয় আৰু ইয়াৰ ৰানিংটো কিমান চলিছে ৰানিং এইখনত মোটামুটি 50,000 মান আছে দাদা পুৰা জেনুইন 50,000 জেনুইন ৰানিং আছে পুৰা ঠিকে আছে গাড়ী চাব পাৰে অল এভৰিথিং অকে আছে এইখনৰ আৰু ইয়াৰ প্ৰাইসটো কিমান ৰাখিছে প্ৰাইসটো ৰাখিছো এইখন 2019 ৰ মডেল হয় এইখনৰ প্ৰাইসটো হল 650 6,50,000 ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব তাৰ মাজত আৰু অলপ ডিসকাউন্ট কৰাই দিম ডিসকাউন্ট হৈ যাব ন তাৰপিছত আৰু যদি আমাৰ কোনোবা কাস্টমাৰে 1.5 লাখও দিবা খুজে হয় গাড়ী হৈ যাব 1.5 লাখ ডাউন পেমেন্ট দিলে ওলাই যাব ন এখন হ'ব তো গাইস চাব পাৰে 1,50,000 ডাউন পেমেন্ট দিয়ক ৰিফাইনেন্সত যদি ল'ব বিচাৰে তো ধুনীয়াকৈ লৈ যাওক তাৰপিছত দাদা নেক্সট তিনিখন মান ষ্টকৰ আছে তো গোটেইখিনি আপোনালোক ধুনীয়াকৈ ডিটেইলছ দি আছো তাৰপিছত দাদা নেক্সট এইখনৰ ডিটেইলছ দিয়া এইখন 2021 ৰ হয় হয় বলেৰো পিকআপ এক্সট্ৰা লং 1.7 হয় এইখন হয় এইখনৰো খুব কণ্ডিচনটো ধুনীয়া হৈছে হয় চাই ল'ব পাৰে আৰু ইয়াৰ টায়াৰ ৰানিংটো অল নিউ হৈছে ৰানিং এইখনত 1 লাখ প্লাস আছে দাদা পুৰা জেনুইন আছে জেনুইন ৰানিং ন হয় হয় ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিছে চাব পাৰে ধুনীয়া কণ্ডিচনত আছে ইন্টেৰিয়ৰটো আপোনালোক দেখাই দিছে চাব পাৰে তো এইখনৰ প্ৰাইস কিমান ৰাখিছে প্ৰাইস এইখনত 750 লাখ 7,50,000 হয় 750 ৰাখিছো তাৰ মাজত আৰু অলপ কিবা নেগোচিয়েট কৰাই দিম হয় ৰিফাৰেন্স কৰিলে কিমান মান দিলে ওলাব এইখন মোটামুটি 170-80 মান দিলে হৈ যাব 1,70,000 বা 80,000 ডাউন পেমেন্ট দিয়ক দি আপোনালোকে ধুনীয়াকৈ লৈ যাওক আৰু বিজনেছ কৰি থাকক গাইছ কথা চাব পাৰে তাৰপিছত নেক্সট আৰু এখন গাইছ খুব ধুনীয়া কণ্ডিচনত তো দাদা এইখনৰ ডিটেইলছ দিয়া নেক্সট মানে যাৰ আমাৰ কাস্টমাৰৰ বাজেটটো কম হয় তাৰ কাৰণে কম বাজেটতো আছে হয় এইখন 2017 ৰ বলেৰো পিকআপ এক্সট্ৰা লং হয় এইখনৰ প্ৰাইসটো ৰাখিছো মাত্ৰ 5,70,000 তাৰ মাজত আৰু ডিসকাউন্ট কৰাই দিম যদি কোনোবাই ফাইনান্স কৰিব বিচাৰে ফাইনান্সও কৰাই দিম 1.5 লাখ মান দিলে হৈ যাব ডাউন পেমেন্ট 1.5 লাখ ডাউন পেমেন্ট দিলে হৈ যাব ন প্ৰাইস ৰাখা আছে এইখন 5,70,000 গাইছ ধুনীয়া হৈছে ইঞ্জিনটো চাই লও আৰু পুৰা ইঞ্জিন সিল আছে দাদা আমাৰ গাড়ীৰ ইঞ্জিন গিয়াৰ বক্স সব সিল পাবো হয় নেক্সট আৰু এখন 2019 ৰ বলেৰো পিকআপ এক্সট্ৰা লং হয় এইখনৰো প্ৰাইসটো 650 আছে 6,50,000 কিটাৰ মডেল এইটো 2019 ৰ মডেল হয় হয় গাড়ী খুব ধুনীয়া কণ্ডিচনত আছে হয় বডি সডি সব বনোৱা আছে হয় নিকেনে জাস্ট মানে কামত লগাব পাৰে আর এইটোৱে দাদা কিমান কলে প্ৰাইসটো ইয়াৰ প্ৰাইসটো 6,50,000 6,50,000 গাইছ পাই আছে এখন চাব পাৰে চাৰিখনকে ষ্টকত আছে যোনে যি বিচাৰে চইচ কৰি ধুনীয়াকৈ লৈ যাব পাৰিব তো দাদা এইখনৰ ৰিফাইনেন্স হৈ যাব 1.5 লাখ মান দিলে লৈ যাব এইখন ন হ'ব হয় তো গাইছ চাব পাৰে ইয়াতে চাৰিখনকে ষ্টকত আছে আচ্ছা মটৰছত
তো যাৰ যিখন পছন্দ হয় তো জলদি জলদি আহিব আছা মটৰ্ছ তাৰপিছত দাদা নেক্সট কি দেখাব নেক্সট কমাৰ্চিয়েল কেটেন এখন দেখাম কমাৰ্চিয়েল কেটেন দেখাও 16 মডেল হয় VXI মডেল হয় গাড়ী খুব ধুনীয়া হৈছে আৰু ৰানিং পুৰা জেনুইন আছে হয় 1,06,000 আছে ৰানিং জেনুইন ৰানিং ন হয় জেনুইন হয় আমাৰ তাত মানে মিটাৰ কমোৱা সিস্টেম নাই এইবোৰ হয় জেনুইন আছে পুৰা ইন্টেৰিয়ৰটো চাই ল'ব পাৰে চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে ইন্টেৰিয়ৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 260 তাৰ মাজত আৰু ডিসকাউন্ট কৰাই দিম ইনক্লুডিং পেপাৰ ট্ৰান্সফাৰ ইন্সুৰেন্স সব আমাৰ পৰা দিম দোকান চাব পাৰে যোনে বিচাৰি আছে 2,60,000 ক'লে ন যেটো অন্তিম হ'লে আপোনালোকক কিবা এটা নেগোচিয়েবল কৰি দিব দাদাই খুব ধুনীয়াকৈ কৈ দিলে আপোনালোকক আহি চাব পাৰে তো দাদাৰ হাতে মিলি কেনে খুব ধুনীয়াকৈ গোটেই কেইখন গাড়ীৰ আপোনালোকক ধুনীয়াকৈ ডিটেইলছ দিবলৈ চেষ্টা কৰিলো আৰু দাদাই খুব ধুনীয়াকৈ আপোনালোকক ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিলে কোনোবাই যদি এই ডিটেইলছৰ ভিতৰত যদি কোনোবাই কিবা ডিটেইলছত অসুবিধা থাকি গ'ল অৰ্থাৎ বুজি নাপালে কিবা তেতিয়াহ'লে স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া আছে লগতে ডেছক্ৰিপশ্যন বক্সত দিয়া আছে দাদাৰ হাতে ধুনীয়াকৈ কণ্টেক্ট কৰিব দাদাই খুব ধুনীয়াকৈ আপোনাক ডিটেইলছত বুজাই দিব তো এতিয়া বেছি দেৰি নকৰোঁ তো ডিলাৰ এড্ৰেছটো দাদা আছে ইফালে তো ভিডিঅ'টোৰ শেষত আপোনালোক ডিলাৰ এড্ৰেছটো দি দিয়ক তো দাদা ডিলাৰ এড্ৰেছটো দি দিয়া আমাৰ ডিলাৰটোৰ নাম হ'ল আছা মটৰ্ছ আমাৰ যদি কোনোবা কাস্টমাৰ যদি গুৱাহাটীৰ পৰা আহিব বিচাৰে তেতিয়া গুৱাহাটী জালুকবাৰীৰ পৰা 17 কিলোমিটাৰ আহিলে মিৰ্জা যেতিয়া পাৰ হ'ব তেতিয়া শহীদ বেদী ক্ৰছ কৰি ৰাইট চাইডে আমাৰ ডিলাৰটো দেখাই পাব হয় তাৰপিছত আমাৰ যদি কোনোবা আৰু মানে কাস্টমাৰ গোৱালপাৰা চাইডৰ পৰা আহে তেতিয়া বিজয়নগৰ ক্ৰছ কৰি মিৰ্জা পুলিচ থানা পাৰ হৈ কেনে লেফট চাইডে আমাৰ ডিলাৰটো দেখাই পাব আৰু মোক কল কৰিলে হ'ল হয় মই লোকেশ্যনটো তেওঁলোকক সেন্ড কৰি দিম কোন ডিষ্ট্ৰিক্টত বৰ্তমান ৰিফাইনেন্স হৈ আছে অল আসাম ৰিফাইনেন্স কৰি দিম যদি কাস্টমাৰৰ সিভিল ওকে আছে হয় ডকুমেন্টছ এনে কি লাগিব ৰিফাইনেন্সত যদি ল'ব বিচাৰে ডকুমেন্টছ বেছি নালাগে আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব বাকি বেংক চেকবুক পাছবুক এইখিনিয়ে বাস এইখিনিয়ে ন হয় তো গাইছ আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ তো পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই